নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আমি আছাম ফৰেষ্ট বেটেলিয়ানৰ নিউ ভেকেঞ্চিৰ ওপৰত। তো যিহেতু CM ছাৰে আছাম ফৰেষ্ট বেটেলিয়ানৰ নিউ ভেকেঞ্চি অহাৰ কথা কৈছিল, তো ইয়াৰ ভেকেঞ্চি কেতিয়া আহিব পাৰে আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে জনাম। তো এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটৰ বাবে, তো যিসকলে প্ৰথমবাৰৰ বাবে ইয়াৰ ইণ্টাৰভিউ দিব আৰু তেওঁলোকে ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে নাজানে। তো যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো নাচালেও হ'ল। তো ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, হাইট চেষ্ট কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইয়াতে এজ দিয়া হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰৰ বাবে 18 পৰা 40 বছৰ আৰু AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে 18 পৰা 25 বছৰ। ইয়াত এজ ইলেকশ্যনো দিয়া হৈছে SC STP STH সকলৰ বাবে 5 বছৰ আৰু OBC MOBC সকলৰ বাবে 3 বছৰ। তো ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে এনি ষ্ট্ৰীমৰ পৰা, ফৰেষ্ট গাৰ্ডৰ বাবে 12 পাছ, AFPF কনষ্টেবলৰ বাবে 10th পাছ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে 10th পাছ উইথ LMV SMV লাইচেন্স। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PSTত। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে হাইট বিচৰা হৈছে জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেটৰ সকলৰ বাবে 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ 150 চেণ্টিমিটাৰ, STH STP মেইলৰ 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ। চেষ্ট বিচৰা হৈছে অনলি মেল কেণ্ডিডেটসকলৰ বাবে সকলো কেটেগৰীৰ নৰ্মেল 79 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 84 চেণ্টিমিটাৰ। আৰু লগতে AFPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ হাইট বিচৰা হৈছে মিনিমাম জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেটৰ 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ 154.94 চেণ্টিমিটাৰ, STH STP মেইলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ 152.40 চেণ্টিমিটাৰ। চেষ্ট বিচৰা হৈছে অনলি মেল কেণ্ডিডেটৰ সকলৰ বাবে জেনেৰেল OBC MOBC SC STP নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ আৰু STHৰ নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 83 চেণ্টিমিটাৰ। তো এতিয়া আহিছোঁ ইয়াৰ PST অৰ্থাৎ ফিজিকেল এফিচিয়েণ্টি টেষ্টত। তো ইয়াতে মেল ফিমেল দুয়োৰে বাবে দুটা ইভেণ্ট থাকিব, য'ত 20 মাৰ্ককৈ থাকিব আৰু টোটেল মাৰ্ক থাকিব 40। তো ইয়াতে থাকিব মেল কেণ্ডিডেটসকলৰ বাবে 3200 মিটাৰ ৰেচ আৰু লং জাম্প আৰু ছোৱালীসকলৰ বাবে থাকিব 1600 মিটাৰ ৰেচ আৰু লং জাম্প। তো ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো আছাম পুলিচৰ UB আৰু APRৰ দৰেই হয়। তো ইয়াত 3200 মিটাৰ ৰেচ কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, লং জাম্প কিমান জঁপিয়ালে কিমান মাৰ্ক, 1600 মিটাৰ ৰেচ ফিমেলৰ বাবে কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, লং জাম্প কিমান মাৰিলে কিমান মাৰ্ক, সকলো ডিটেইলছ সহকাৰে ভিডিঅ' বনাই থোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো কেণ্ডিডেট এজনে এইখিনি পাছ কৰাৰ পাছত মেডিকেল টেষ্ট হ'ব। তো মেডিকেল টেষ্টত নৰ্মেলে হয়। তো আছাম পুলিচৰ মেডিকেল টেষ্টৰ দৰেই ইয়াৰ মেডিকেল টেষ্টটো হয়। তো ইয়াৰ যদি মেডিকেল টেষ্টৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেন্তে ইয়াৰ বিষয়ত আমাৰ চেনেলত ভিডিঅ' বনাই থোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। তো বন্ধুসকল, যিহেতু ইয়াৰ নতুন ভেকেঞ্চি CM ছাৰে মাৰ্চ মাহত অহা কথা আছিল, কিন্তু এতিয়ালৈকে ইয়াৰ ভেকেঞ্চি অহা নাই, কিয়নো আছাম পুলিচৰ যিহেতু 5563টা ভেকেঞ্চিৰ এতিয়ালৈকে ৰিটেন টেষ্ট আৰু চিলেকশ্যন প্ৰচেছসমূহ শেষ হোৱা নাই। গতিকে এইখিনি শেষ হোৱাৰ পিছতে নতুন ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাওক, কিয়নো আপোনালোকে দৌৰত আৰু লং জাম্পত এটা ভাল মাৰ্ক আনিব পাৰিলেহে ৰিটেন এক্সামত বহিব পাৰিব। গতিকে প্ৰথমতে আপোনালোকে নিজকে ফিজিকেলি ৰেডি কৰি ৰাখক। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি দিওঁ এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।